হয় সমাপ্ত হল ভূমি পূজন বহু প্ৰতীক্ষাৰ অন্ত পেলাই ৰামৰ জন্মভূমি অযোধ্যাত ভূমি পূজন আৰু শিলান্যাস সম্পন্ন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাম মন্দিৰৰ ভূমি পূজনক লৈ ৰামধ্বনিৰে মুখৰিত হৈ পৰিল আজি অযোধ্যাৰ আকাশ বতাহ পুৱাৰে নিৰবিচ্ছিন্নভাৱে আমি অযোধ্যাৰ পৰিৱেশ দেখুৱাইছিলোঁ আৰু সকলো প্ৰতীক্ষাৰ অন্ত পেলাই এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰল সমগ্ৰ অযোধ্যাবাসী ভাৰতৰ প্ৰধানমন্ত্ৰী আমন্ত্ৰণ ৰক্ষা কৰি উপস্থিত হ'ল আজি অযোধ্যাত আৰু অযোধ্যাত উপস্থিত হৈ পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰিয়ে সুকলমে সম্পন্ন হ'ল ভূমি পূজন আৰু তাৰ পিছতে শিলান্যাস চাৰিটাকৈ 40 কেজি ওজনৰ ৰূপৰ ইটাৰে শিলান্যাসৰ শুভাৰম্ভণি কৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু তাৰ পিছতে ভাষণ প্ৰদান কৰে সমগ্ৰ দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু শিলান্যাস ভূমি পূজনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি অভিভূত হৈ পৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁৰ বাবে এয়া এক সৌভাগ্যৰ বিষয় ৰামৰ জন্মভূমি আজি পুনৰ ঘূৰাই পালে ইমান দিনে অস্থায়ী গৃহত বাস কৰিছিল ৰাম আজিৰ পৰা স্থায়ী ঠিকনা হ'ব ৰামৰ এই কথা তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে আজি প্ৰথমে সাকেত মহাবিদ্যালয়ৰ হেলিপেডত তেওঁ অৱতৰণ কৰি উপস্থিত হয় হনুমানগড়ী মন্দিৰত হনুমানগড়ী মন্দিৰ দৰ্শন কৰে আৰু তাৰ পিছতে ৰামলালা দৰ্শন কৰে প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ এয়া প্ৰথমবাৰৰ বাবে ৰামলালা দৰ্শন আৰু তাৰ পিছতে ভূমি পূজনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে আৰু 12:40 শিলান্যাস সম্পন্ন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বিশেষ অনুষ্ঠানত উপস্থিত আছিল দেশৰ বিভিন্ন প্ৰান্তৰ সাধু সন্তৰ সমান্তৰালকৈ কেইবাগৰাকী ভিভিআইপি প্ৰায় 175 গৰাকী অতিথিক আমন্ত্ৰণ জনোৱা হৈছিল ৰামলালা মন্দিৰত এনেদৰে চৰণ আঁঠু ল'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এয়া তেওঁৰ প্ৰথমবাৰৰ বাবে দৰ্শন ৰামলালা মন্দিৰ আৰু সমগ্ৰ দেশবাসীৰ বাবে আজি এটা বৃহৎ দিন এটা ডাঙৰ দিন এই কথা তেওঁ উল্লেখ কৰিছে আৰু আজি ৰাম মন্দিৰৰ শিলান্যাস ভূমি পূজন বা ৰাম মন্দিৰৰ যি নিৰ্মাণ কাৰ্য সেয়া দেশবাসীৰ বাবে এটা বিশেষ বিষয় আৰু যাৰ বাবে আজি সমগ্ৰ দেশবাসী আৱেগিক হৈ উঠা বুলিও ভাষণ প্ৰসংগত মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু আজি আনুষ্ঠানিকভাৱে ৰামৰ জন্মভূমি অযোধ্যা মুক্ত হোৱাৰ কথা তেওঁ উল্লেখ কৰে ইমান দিনে ৰামে অস্থায়ী বাসগৃহত বাস কৰিছিল এতিয়াৰে পৰা স্থায়ী বাসগৃহত তেওঁ বাস কৰিব আৰু এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছোঁ পোনপটীয়া সম্প্ৰচাৰ পুনৰ হেলিপেড অভিমুখে ৰাওনা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সকলো কাৰ্য নিয়াৰিকৈ সম্পন্ন হোৱাৰ পিছতে পুনৰ হেলিপেড অভিমুখে ৰাওনা হৈছে মোদী সাকেত মহাবিদ্যালয়ৰ হেলিপেডৰ পৰা তেওঁ উৰা মাৰিব লক্ষ্ণৌ অভিমুখে আৰু লক্ষ্ণৌৰ পৰা তেওঁ দিল্লীলৈ উৰা মাৰিব এক ঐতিহাসিক ক্ষণ এক বিৰল মুহূৰ্তৰ সাক্ষী হৈ ৰল সমগ্ৰ অযোধ্যাবাসী আজিৰ এই পবিত্ৰ দিনটো দেশ বিদেশৰ বিভিন্ন প্ৰান্তত উৎসৱমুখৰ পৰিৱেশ ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্যৰ শিলান্যাস আৰু ভূমি পূজনৰ বাবে কেৱল অযোধ্যাই নহয় বিভিন্ন প্ৰান্তৰ পৰিৱেশ আমি আপোনাক দেখুৱাইছোঁ মহানগৰীতো দেখিবলৈ পোৱা হ'ল আজি বিশেষ ধৰ্মীয় অনুষ্ঠানৰ কাহিলীপাৰাৰ আমি পৰিৱেশ দেখুৱাইছোঁ কাহিলীপাৰাস্থিত এয়া জানকী বল্লভ মন্দিৰৰ পৰিৱেশ দেশ বিদেশৰ বিভিন্ন প্ৰান্তত এনেকুৱা এক পৰিৱেশ দেখিবলৈ পোৱা হ'ল আজি ভূমি পূজন আৰু শিলান্যাসৰ কাৰ্যসূচী যাতে সুকলমে পাৰ হয় তাৰ বাবে মন্দিৰসমূহত পূজা অৰ্চনা আগবঢ়োৱা পৰিলক্ষিত হ'ল ৰাম ভক্তসকলক এয়া মহানগৰীৰ কাহিলীপাৰাৰ জানকী বল্লভ মন্দিৰৰ পৰিৱেশ এই মুহূৰ্তত আগবঢ়াইছোঁ আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি হাজৰিকাৰ এক ৰিপৰ্ট দেশবাসীৰ বাবে আজি এটা বহু প্ৰত্যাশিত দিন যেহেতু অযোধ্যাত ৰাম মন্দিৰ যি ভূমি পূজন সেই ভূমি পূজন কৰা হ'ব 12 বজাৰ লগে লগে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী তাত গৈ
আচলতে যি ভূমি পূজন সেই ভূমি পূজন কৰিব আৰু তাৰ প্ৰাকখনত দেখিবলৈ পোৱা গৈছে সমগ্ৰ দেশবাসী উৎফুল্লিত হৈ পৰিছে যিহেতু ভূমি পূজন আজি হ'ব আৰু তাৰ প্ৰাকখনত যিহেতু মই কৈছোঁ যে গুৱাহাটী মহানগৰীতো এনেদৰে পূজা অৰ্চনা কৰা হৈছে বিশেষকৈ ৰাম মন্দিৰ স্থাপনৰ প্ৰাকখনত যি ভূমি অৰ্জন কৰা হ'ব আৰু ভূমি পূজনৰ প্ৰাকখনত আমি এই মুহূৰ্তত দেখুৱাই আছোঁ গণেশগুৰিৰ পৰা গণেশগুৰিৰ যি জানকী বল্লভ মন্দিৰ বুলি কোৱা হয় এক কথাত ইয়াত ৰাম মন্দিৰ বুলি কোৱা হয় এই মন্দিৰটোত গতিকে সেই মন্দিৰত পুৱাৰ 10 বজাৰ পৰা আমি দেখিছিলোঁ 10 বজাৰ পৰা এই যি পূজা সেই পূজাভাগ তেওঁলোকে আৰম্ভ কৰিছে যিহেতু আজি দেশবাসীৰ বাবে এটা বহু প্ৰত্যাশিত দিন আৰু এই বিশ্ব হিন্দু পৰিষদ খানাপাৰা প্ৰখণ্ডৰ উদ্যোগত আচলতে এই যি পূজাভাগ সেই পূজাভাগ আয়োজন কৰা হৈছে আৰু আমি পোনপটীয়াকৈ দেখুৱাই আছোঁ অঞ্জন আছে মোৰ লগত ইতিমধ্যে পূজা আৰম্ভ হৈ গৈছে আৰু মহানগৰীৰ ভিন্ন প্ৰান্তত আচলতে এনেদৰে পূজা অৰ্চনা কৰা হৈছে আৰু আজিৰ বিশেষ দিনটোত মই আকৌ কৈছোঁ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে যিহেতু আজি অযোধ্যাত ৰাম মন্দিৰৰ যি ভূমি সেই ভূমি পূজন কৰিব মই পোনে পোনে আচলতে পূজাৰ মাজলৈ যাম পূজাৰ দৃশ্যাংশ আমি দেখুৱাবলৈ চেষ্টা কৰিম যিহেতু পূজা ইতিমধ্যে চলি আছে মই ইয়াত পূজাৰী আছে মই তেওঁলোকৰ কাষলৈ যাম তেওঁৰ পৰা আমি যদি সম্ভৱ হয় আমি জানিবলৈ চেষ্টা কৰিম যিহেতু আজি এটা বহু প্ৰত্যাশিত দিন 12 বজাত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভূমি পূজন কৰিব গতিকে কেনেকুৱা আপোনালোকৰ ফালৰ পৰা কেনেকুৱা আমি গুৱাহাটী মহানগৰত ফালৰ পৰা বিশ্ব হিন্দু পৰিষদ ফালৰ পৰা খানাপাৰা প্ৰখণ্ডৰ দ্বাৰা শ্ৰী জানকী বল্লভ মন্দিৰৰ প্ৰাংগণত ৰামচন্দ্ৰ ভগৱানৰ পূজা কৰি ধ্যান কৰি নানা দীপ জ্বলাই প্ৰজ্বলিত কৰি আমি শ্ৰী ৰুদ্ৰ অভিষেক বিশেষভাৱে আমি শাওণ মাহৰ উপলক্ষে আৰু অযোধ্যা ৰামচন্দ্ৰ ভগৱানৰ ভূমি পূজনৰ সংগতি ৰাখি ৰুদ্ৰ অভিষেক পাতিছোঁ গতিকে এই ৰুদ্ৰ অভিষেকখন আমাৰ খন্তেক সময়তে আৰম্ভ হ'ব আৰু এতিয়া বৰ্তমান আমি যিমান মন্দিৰৰ ইষ্ট দেৱতা গুৰুদেৱ চবক স্মৰণ কৰি পূজাখন আৰম্ভ কৰিছোঁ আমাৰ সভাপতি গুৱাহাটী মহানগৰ সভাপতিয়ে ইয়াৰ ওপৰত বিশেষ ধন্যবাদ থাকিল মই ইয়াত আৰু লোক আছে যিহেতু মই তেওঁলোকৰ কাষলৈ যাম যিহেতু 12:30 বজাৰ লগে লগে আচলতে ভূমি পূজন কৰা হ'ব দেশবাসীৰ বাবে এটা ঐতিহাসিক দিন আজি বহু প্ৰত্যাশিত দিন এতিয়া এই অযোধ্যাৰ যি ভূমি পূজন হ'ব 12টা 12:30 বজাত সেই সংগতি ৰাখি আমি গুৱাহাটী মহানগৰৰ পৰা বিভিন্ন প্ৰখণ্ডত আমাৰ 12টা প্ৰখণ্ড আছে প্ৰখণ্ডত লগতে আমাৰ কাৰ্যালয় মুখ্য কাৰ্যালয় আমাৰ 5 নম্বৰ জড়িত ভৱন বৰঠাকুৰ মিল তাতে আমি সেই পূজনবিলাক কৰিছোঁ বেলেগ বেলেগ জেগাত যেনেকৈ ইয়াতে আমাৰ জানকী বল্লভ মন্দিৰত কৰিছোঁ আৰু সেনেকৈ আমি লাল গণেশতো কৰিছোঁ বিষ্ণুপুৰত কৰিছোঁ তাৰপিছত শিৱ মন্দিৰ আছে আমাৰ সেই নাৰেংগী তাতো কৰিছোঁ বিভিন্ন জেগাত আমি সেনেকৈ কাৰ্যক্ৰমবিলাক ৰাখিছোঁ আমিন গাঁৱতো কৰা হ'ব আৰু সেনেকৈ আমি গধূলিলৈ আমি অলপমান প্ৰজ্বলন কৰিম য'ত যিমান পাৰোঁ কাৰণ আমাৰতো 6টা বজালৈ আমাৰ নিৰ্ধাৰিত সময় আছে তাৰপিছত আমাৰ লকডাউন আৰম্ভ হ'ব লকডাউন মানে কাৰ্ফিউ আৰম্ভ হ'ব তাৰ আগতে আমাৰ যিমান দিনৰ ভাগতে আমি যিমান যি পাৰোঁ আমি কাৰ্যক্ৰম ৰাখিছোঁ সেনেকুৱা ধৰণৰ ৰুদ্ৰাভিষেক বুলি কোৱা ৰুদ্ৰাভিষেকে আমি তেখেতে আমাৰ ইয়াৰ পণ্ডিত হয় তেখেতসকলে ইয়াতে আমি সেই পূজাটো আগবঢ়াইছোঁ ধন্যবাদ থাকিল ইতিমধ্যে কোৱা হৈছে যে বিশ্ব হিন্দু পৰিষদৰ ফালৰ পৰা গুৱাহাটী মহানগৰীৰ ভিন্ন প্ৰান্তত আচলতে এই যি বিশেষ দিনটোত তেওঁলোকে যি শিৱ ৰুদ্ৰাভিষেক হিচাপে তেওঁলোকে পালন কৰিছে আৰু ইয়াত পূজা অৰ্চনা যিহেতু কৰা হৈছে মহানগৰীৰ ভিন্ন প্ৰান্তত তেওঁলোকৰ ফালৰ পৰা এই ভূমি পূজনৰ প্ৰাকখনত যিহেতু দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি এই ৰাম মন্দিৰত বহু বিতৰ্কৰ অন্তত অৱশেষত আজি সেই ভূমি পূজন কৰিব গতিকে সেই ভূমি পূজনৰ প্ৰাকখনত এনেদৰেই গুৱাহাটী মহানগৰীৰ ভিন্ন প্ৰান্তৰ মন্দিৰসমূহত বিশ্ব হিন্দু পৰিষদৰ ফালৰ পৰা আয়োজন কৰা হ'ল ৰুদ্ৰাভিষেক নামেৰে আচলতে যি পূজা সেই পূজা হয় আৰু এনেদৰে অযোধ্যাৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্ত দেখিবলৈ পোৱা হ'ল পূজা অৰ্চনা আমি বিভিন্ন প্ৰান্তৰ পৰিৱেশ দেখুৱাই যাম তাৰ পূৰ্বে বিয়লি হেডলাইনছত লৈছোঁ এটি চমু বাণিজ্যিক বিৰতি আৰু অযোধ্যাৰ লগতে আমি আপোনাক দেখুৱাইছোঁ অসমৰ বিভিন্ন প্ৰান্তত ৰাম মন্দিৰৰ ভূমি পূজন অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰা হয় আমি কাহিলীপাৰাৰ পৰিৱেশ দেখুৱাইছোঁ আৰু এই মুহূৰ্তত আমি নগাঁৱৰ পৰিৱেশ দেখুৱাম লগতে আমি হোজাইৰ পৰিৱেশো দেখুৱাম হোজাইতো আজি বিভিন্ন ধৰণৰ ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰা হয় অযোধ্যাৰ ভূমি পূজনৰ লগত সংগতি ৰাখি এয়া হোজাইৰ পৰিৱেশ আমি দেখুৱাইছোঁ হোজাইতো আজি বিভিন্ন ধৰণৰ ধৰ্মীয় অনুষ্ঠান আয়োজন কৰা হয় আৰু গেৰুৱা বৰণেৰে সজাই পৰাই তোলা হয় বিভিন্ন যান বাহনক দেখিবলৈ পোৱা হৈছে এনে ধৰণৰ ৰূপ দিয়া হৈছে ৰাম মন্দিৰৰ শিলান্যাস আৰু ভূমি পূজনৰ লগত সংগতি ৰাখি হোজাইক নৰূপত সজাই পৰাই তোলা হৈছে
আৰু দেশৰ বিভিন্ন প্ৰান্তত একে উৎসৱমুখৰ পৰিৱেশ অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণক লৈ পঞ্জাৱৰ অমৃতসৰতো উৎসাহৰ ঢল দেখিবলৈ পোৱা হ'ল সকলোৱে ওলাই আহিল আনন্দমুখৰ এক পৰিৱেশ অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণক লৈ পঞ্জাৱৰ অমৃতসৰৰ দৃশ্য আমি দেখুৱাইছোঁ আবতৰীয়া দীপাৱলী লগতে আবতৰীয়া হোলী উৎসৱ যেন পালন কৰিলে এইসকল ৰাম ভক্তই অমৃতসৰত ৰাম ভক্তসকলক দেখিবলৈ পোৱা গ'ল এনেদৰে আনন্দ উল্লাসত মত্ত হ'ল জয় শ্ৰীৰাম ধ্বনিৰে মুখৰিত কৰিলে আকাশ ঢাক ঢোল বজাই আনন্দত মতলীয়া হ'ল এইসকল ৰাম ভক্ত এয়া অমৃতসৰৰ পৰিৱেশ আমি দেখুৱাইছোঁ ৰাম ভক্তসকলে এনেদৰে ৰামত ধ্বনিৰে মুখৰিত কৰি তুলিছে অমৃতসৰৰ আকাশ বতাহ এফালে বোকাখাটতো ৰাম পূজনৰ বিশেষ আয়োজন অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজন আৰু শিলান্যাসৰ লগত সংগতি ৰাখি বোকাখাটতো ৰাম পূজন কৰা হয় দেশৰ বিভিন্ন ঠাইত ৰাম পূজনৰ কাৰ্যসূচী গ্ৰহণ কৰা হয় এই পবিত্ৰ দিনটোতেই বোকাখাটতো অনুষ্ঠিত হয় ৰাম পূজন বোকাখাট বাৰোৱাৰী পূজা মণ্ডপত অনুষ্ঠিত হয় ৰাম পূজন বোকাখাটৰ পৰা এই মুহূৰ্তত চাৱা হওক আমাৰ সাংবাদিক প্ৰদ্যুৎ মহন্তৰ এক বিশেষ ৰিপৰ্ট ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰিছে আৰু আধাৰশিলা স্থাপন কৰাৰ সমান্তৰালভাৱে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰো বিভিন্ন স্থানত ৰামৰ পূজন আৰম্ভ হৈছে মই বৰ্তমান উপস্থিত আছোঁ বোকাখাট নগৰত আৰু বোকাখাট নগৰৰ বোকাখাট বাৰোৱাৰী পূজা মণ্ডপত বোকাখাটবাসী ৰাইজে অনুষ্ঠিত কৰিছে ৰাম পূজা এনেধৰণে আচলতে শ্ৰীৰামচন্দ্ৰৰ যি ৰাম মন্দিৰ স্থাপন হ'ব অযোধ্যাত সেই ৰাম মন্দিৰ স্থাপনৰ সমান্তৰালভাৱে এনেধৰণে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত যি ৰামৰ পূজা সেই ৰামৰ পূজা অনুষ্ঠিত হৈছে আৰু বোকাখাট নগৰৰ মাজমজিয়াত অৱস্থিত যি বাৰোৱাৰী পূজা মণ্ডপ আছে বাৰোৱাৰী পূজা মণ্ডপতো আজি বোকাখাটবাসী ৰাইজৰ সহযোগত বিভিন্ন সংগঠনৰ উদ্যোগত এনেধৰণে অনুষ্ঠিত হৈছে মোৰ লগত উপস্থিত আছে এগৰাকী RSSৰ কৰ্মকৰ্তা পোনপটীয়াকৈ জানিব বিচাৰিম কি ক'ব আজি ৰাম মন্দিৰ কিছু সময়ৰ পিছতে আধাৰশিলা স্থাপন হ'ব হয় আমি বিশেষভাৱে আনন্দিত মই অলপ আগতো কৈছোঁ এটা কথা বিশেষভাৱে কি যিটো 92 চনত যিটো কৰ সেৱা হৈছিলে অযোধ্যাত আমাৰ বোকাখাটৰ পৰাও আমাৰ কৰ সেৱা গৈছিলে আজি আমি বিশেষভাৱে আনন্দিত যে আজিৰ দিনত তাত ভূমি পূজন হ'ব আজিৰ পৰা আমি ৰাম মন্দিৰ হ'ব বুলি এটা বিশ্বাসত লৈছোঁ আৰু ভৱিষ্যতে এই ৰাম মন্দিৰত আমি যাব পাৰিম ৰাম মন্দিৰ হোৱাৰ কাৰণে আমাৰ যিটো আগৰ পৰা যিটো এটা চিন্তাধাৰা 500 বছৰ পুৰণা যিটো আন্দোলন সেই আন্দোলনটো সমাপ্ত হ'ল ৰাম মন্দিৰটো আজিৰ পৰা প্ৰতিষ্ঠা হ'ব বুলি আমি আশাবাদী আজিৰ তাৰিখত এটা ঐতিহাসিক দিন আৰু এই দিনটোতে এই 500 বছৰীয়া যি ধৰ্ম আৰু আস্থাৰ মানুহৰ ভক্তসকলৰ যি প্ৰাপ্য আছিল সেই প্ৰাপ্য আজি দিনটোত আমাৰ সফল হ'ব আজি ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন হ'ব আৰু আধাৰশিলা স্থাপনৰ লগতে আমিও সেই কাৰ্যসূচী এই বোকাখাট অঞ্চলত আধাৰশিলা স্থাপনৰ লগত সংগতি ৰাখি পালন কৰিবলৈ লৈছোঁ আৰু গতিকে আমাৰ ভাৰতবৰ্ষৰ সাংস্কৃতিক অৰ্থনৈতিক আদি সকলো দিশতে এখন ৰাম ৰাজ্য প্ৰতিষ্ঠা হ'ব বুলি আমি ভৱিষ্যতলৈ আশা কৰিলোঁ সমগ্ৰ দেশৰ লগতে অসমৰো বিভিন্ন স্থানত ৰামৰ পূজন আৰম্ভ হৈছে আৰু আজিৰ তাৰিখত আচলতে ক'ব পাৰি যে হিন্দুৰ যি সভ্যতা সংস্কৃতি তথা বিজয়ৰ প্ৰতীক শ্ৰীৰামচন্দ্ৰৰ মন্দিৰ স্থাপনৰ লগে লগে সমগ্ৰ হিন্দু জাতি গৌৰৱান্বিত হৈ পৰা পৰিলক্ষিত হৈছে আৰু একেই পৰিৱেশ আজি আজাৰাতো দেখিবলৈ পোৱা হ'ল মহানগৰীৰ সমীপৱৰ্তী আজাৰাত ভূমি পূজনৰ লগত সংগতি ৰাখি অসমীয়া ছবি জগতৰ অভিনেতা লগতে অখিল ভাৰতীয় হিন্দু মহাসভাই মালিগাঁওস্থিত ৰাম মন্দিৰত পূজা অৰ্চনাৰ আয়োজন কৰে 500 বছৰীয়া বিবাদৰ নিষ্পত্তি হোৱাৰ পিছত ৰাম মন্দিৰৰ ভূমি পূজনত উৎসাহিত হৈ পৰে ভক্তসকল চৰকাৰী নীতি নিৰ্দেশনা পালন কৰি মালিগাঁওস্থিত ৰাম মন্দিৰত সমিতিয়ে পূজা অৰ্চনা কৰে আগবঢ়াইছো আমাৰ সাংবাদিক ধ্ৰুৱজ্যোতি কলিতাৰ ৰিপৰ্ট মই বৰ্তমান উপস্থিত আছোঁ মালিগাঁৱৰ
ৰেলৱে ষ্টেডিয়ামৰ সমীপৰ ৰাম মন্দিৰত, আৰু মই ৰাম মন্দিৰৰ সমগ্ৰ দৃশ্য দেখাম। আজি ৰাম মন্দিৰত পূজা অৰ্চনা কৰা হৈছে, যিহেতু আজি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে ৰাম মন্দিৰৰ ভূমি পূজন কৰিছে। আৰু মই বৰ্তমান ৰাম মন্দিৰৰ কিছু দৃশ্য দেখাম। এয়া ৰাম মন্দিৰ, মালিগাঁওস্থিত ৰাম মন্দিৰ, আৰু ইয়াতে ভক্তসকল আহি উপস্থিত হৈছে। আৰু এই ৰাম মন্দিৰৰ যি পূজা অৰ্চনা এতিয়াও চলি আছে, আৰু বিভিন্ন স্থানৰ পৰা ভক্ত আহিছিল, ভক্ত আহি ইয়াতে পূজা অৰ্চনা কৰিছে। আৰু মই ভক্তৰ ওচৰলৈ যাব খুজিছোঁ পোনে পোনে। এয়া ৰাম মন্দিৰৰ ভক্তসকলে ইয়াতে পূজা অৰ্চনা কৰি আছে, আৰু মই উদ্যোক্তাৰ ওচৰত যাব খুজিছোঁ। আজি আপোনালোকে ইয়াতে পূজা অৰ্চনা কৰিছে, কেনেকুৱা? কথাটো হ'ল কি, আজি আপোনালোক সকলোৱে জানে, আজি আমাৰ ভগৱান ৰামচন্দ্ৰৰ জন্মভূমি অযোধ্যাত আমাৰ ৰামৰ যি মন্দিৰ আছিল, সেই মন্দিৰ আজিৰ পৰা প্ৰায় 500 বছৰ আগতে বাবৰ নামৰ এজন অসুৰে ধ্বংস কৰি তেওঁৰ নিজৰ নামৰ এটা মছজিদ বনাইছিল। আৰু সুদীৰ্ঘ 500 বছৰ পিছত উচ্চতম ন্যায়ালয়ৰ পৰা আমি ন্যায় পাইছোঁ, আৰু ইয়াত বিশেষভাৱে ভূমিকা গ্ৰহণ কৰিছিল আমাৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। আজি আমি সেইকাৰণে হিন্দুস্তানৰ এজন নাগৰিক হিচাপে, এজন হিন্দু হিচাপে আমি গৌৰৱবোধ কৰিছোঁ। আৰু আজিৰ এই ক্ষণটো, এই তাৰিখটো বিশ্বৰ ইতিহাসত সদায় জিলিকি ৰ'ব। 500 বছৰ পিছত এটা ইতিহাস, 500 বছৰ পিছত অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজন কৰা হৈছে। আৰু মোৰ লগত অসমীয়া বোলছবিৰ অভিনেতা আছে, তেখেতসকলৰ পৰা জানিব বিচাৰোঁ, আজি আপুনি ইয়াতে পূজা অৰ্চনা কৰিব আছে, কেনেকুৱা দিন? জয় শ্ৰীৰাম। আজি এটা পবিত্ৰ দিন, আজি এটা ঐতিহাসিক দিন। 500 বছৰ ধৰি ওলমি থকা এটা বিবাদময় অঞ্চলৰ বিতৰ্কিত এটা অঞ্চল হিচাপে পৰিগণিত হৈছিলে, য'ত আজিৰ পৰা 500 বছৰ আগতে ভগৱান শ্ৰীৰামচন্দ্ৰই জন্মগ্ৰহণ কৰিছিলে সেই অঞ্চলতে। কিন্তু বাবৰ নামৰ এজন ইছলাম ধৰ্মীৰ শাসকে তাত ৰাম মন্দিৰ উচ্ছেদ কৰি বাবৰি মছজিদ নিৰ্মাণ কৰিলে। আৰু তেতিয়াৰ পৰাই সেই অঞ্চলটোক লৈ বিভিন্ন ধৰ্মাৱলম্বীৰ মাজত, হিন্দু মুছলিমৰ মাজত এক বিবাদমান বিতৰ্কৰ সৃষ্টি কৰিছিলে। আজি 500 বছৰ ধৰি সেই বস্তুটো বিতৰ্কৰ এক তুংগত উঠিছিলেগৈ। সদৌ শেষত আমি গৌৰৱ অনুভৱ কৰোঁ, অসমীয়া জাতি হিচাপে, অসমীয়া সন্তান হিচাপে, অসমত বাস কৰা অসমীয়া হিচাপে আমি গৌৰৱ এইকাৰণে অনুভৱ কৰোঁ যে মহামান্য উচ্চতম ন্যায়ালয়ৰ মহামান্য ন্যায়াধীশ, মুখ্য ন্যায়াধীশ, অসম সন্তান ৰঞ্জন গগৈ ডাঙৰীয়াই অৱসৰৰ প্ৰাক মুহূৰ্তত এই ঐতিহাসিক ৰায়দান কৰি গ'ল, চূড়ান্ত ৰায়দান কৰি গ'ল যে উক্ত বিবাদমান ভূমি আচলতে শ্ৰীৰামচন্দ্ৰৰ জন্মভূমি আছিলে। আৰু সঁচাকৈ আমি গৌৰৱ অনুভৱ কৰোঁ, আমাৰ অসম ভূমিৰ, অসম মুলুকৰ এটা সন্তানে, এগৰাকী সুযোগ্য সন্তানে এই বিবাদমান এলেকাটোৰ চূড়ান্ত ৰায় দিয়াৰ কাৰণে। আজি এটা ঐতিহাসিক দিন। এই ঐতিহাসিক দিনটো সংগতি ৰাখি আমি ইয়াতে এটা অখিল ভাৰত হিন্দু মহাসভাৰ তৰফৰ পৰা এটা পূজা অৰ্চনাৰ আয়োজন কৰিছিলোঁ আমি মালিগাঁওস্থিত ৰাম মন্দিৰত। আজি যিটো অযোধ্যা আমাৰ ৰাম মন্দিৰৰ যিটো পৰে আমাৰ ৰায়দান হ'ল, এতিয়া ৰাম মন্দিৰ নিৰ্মাণ হৈছে। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিটো ৰাম মন্দিৰ আজি নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছে, তাৰে শুভকামনা ৰাখি, আমি সংগতি ৰাখি আজি এই শুভ কামটো আমিও সাদৰে সন্মান জনাইছোঁ। গতিকে আমি ইয়াতো সকলোৰে শান্তিৰ বাবে, বিশ্বৰ শান্তিৰ বাবে, অসমখন শান্তিৰ বাবে আমি ইয়াতে পূজা অৰ্চনা কৰিছোঁ। ধন্যবাদ। হয়, এয়া অসম তথা বিশ্বৰ শান্তিৰ বাবে ইয়াতে মালিগাঁৱত ৰাম মন্দিৰত পূজা অৰ্চনা কৰা হয়। বিয়লি হেডলাইন্সৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈ চোৱা এটি চমু বাণিজ্যিক বিৰতি। আৰু বিয়লি হেডলাইন্সৰ এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ, কৰোনাৰ হটস্পটলৈ পৰিণত হোৱা তিনিচুকীয়া জিলাৰ 2টা পৌৰ এলেকাতে কঠোৰ লকডাউন ঘোষণা কৰা হৈছে। হয়, সম্প্ৰতি হটস্পটত পৰিণত হৈছে কৰোনা ভাইৰাছৰ তিনিচুকীয়া জিলা। জিলাখনত দিনক দিনে বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা, আৰু বৰ্তমানলৈকে জিলাখনত কৰোনাত মৃত্যু হৈছে 23 গৰাকী লোকৰ। কৰোনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি 5 আগষ্টৰ সন্ধিয়া, অৰ্থাৎ আজি সন্ধিয়া 6 বজাৰ পৰা 11 আগষ্টৰ সন্ধিয়া 6 বজালৈ তিনিচুকীয়া জিলাৰ 2টা পৌৰ এলেকাত লকডাউন ঘোষণা কৰিছে জিলা প্ৰশাসনে। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আমি জনাইছোঁ, আৰু এই মুহূৰ্তত ৰাজ্যত সৰ্বাধিক লোক আক্ৰান্ত হৈছে তিনিচুকীয়া জিলাত কোভিড-19ত। হটস্পটত পৰিণত হৈছে জিলাখন। জিলাখনত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে কৰোনা আক্ৰান্তৰ সংখ্যা। বৰ্তমানলৈকে কোভিড-19ত আক্ৰান্ত হৈ জিলাখনত সৰ্বাধিক 23 গৰাকী লোকৰ মৃত্যু হৈছে। কৰোনাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি 5 আগষ্টৰ সন্ধিয়া 6 বজাৰ পৰা 11 আগষ্টৰ সন্ধিয়া 6 বজালৈ তিনিচুকীয়া জিলাৰ 2টা পৌৰ এলেকাত ঘোষণা কৰা হৈছে লকডাউন।
আৰু কৰোনাৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে জিলা প্ৰশাসনে। এই সন্দৰ্ভত অধিক খবৰ আমাক জনাব আমাৰ সাংবাদিক উপাসনা গোস্বামীয়ে। উপাসনা, তিনিচুকীয়া জিলা বৰ্তমান হটস্পট হিচাপে পৰিণত হৈছে, কিয়নো দিনক দিনে বৃদ্ধি পাইছে বৰ্তমান কোভিড-19ৰ যি আক্ৰান্তৰ সংখ্যা। আৰু ইতিমধ্যে তিনিচুকীয়া জিলাত 2000তকৈও অধিক লোক কোভিড-19 আক্ৰান্ত হৈছে। তাৰ লগতে 23জন লোক ইতিমধ্যে কোভিড-19ৰ মৃত্যুৰ মুখত পৰিছে বুলি আমি ইতিমধ্যে জানিবলৈ পাৰিছোঁ। আৰু দিনে যিহেতু 200-300কে ইতিমধ্যে কোভিড-19 আক্ৰান্ত হৈছে বুলি আমাৰ হাতত খবৰ আহি পৰিছে। আৰু সেয়াই তিনিচুকীয়া জিলাখনৰ বাবে এক ভাবুকি কঢ়িয়াই আনিছে, ভয়াৱহ ৰূপ ধাৰণ কৰিছে বৰ্তমান তিনিচুকীয়া জিলাত। আৰু সেই যি কোভিড-19ৰ পৰিৱেশ তাৰ প্ৰতি লক্ষ্য ৰাখি আজি তিনিচুকীয়া জিলা প্ৰশাসনে তিনিচুকীয়া তাৰ লগতে মাকুম পৌৰসভা অন্তৰ্গত এলেকাসমূহত আজিৰে পৰা সন্ধিয়া 6 বজাৰ পৰা লকডাউন ঘোষণা কৰিছে। আৰু এই লকডাউন 11 আগষ্টলৈকে এই লকডাউন অব্যাহত থাকিব। তাৰ পিছত নিৰ্ণয় লোৱা হ'ব কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। আৰু এইটো সময়ত ক'ব লাগিব যে যিহেতু তিনিচুকীয়া জিলাত যিটো গণসংক্ৰমণ যিটো ইতিমধ্যে দিনক দিনে বৃদ্ধি পাইছে, আৰু বৰ্তমান তিনিচুকীয়া জিলা যিহেতু ইমান দিনে সুৰক্ষিত হৈ আছিল, আৰু এতিয়া বৰ্তমান হটস্পটত পৰিণত হৈছে বুলি আমি ক'ব লাগিব। কিয়নো তিনিচুকীয়া জিলাত বৰ্তমান সকলোৰে মাজতে আতংকৰ সৃষ্টি হৈছে। যিহেতু পাব্লিকে লকডাউন দিয়াৰ সময়তো তেওঁলোকে আইনসমূহ বহুতো ঠাইত মনা নাই, যিটো আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক আমি দেখাই আহিছিলোঁ ইয়াৰ তিনিচুকীয়া জিলাৰ যি পৰিৱেশ। আৰু সেয়া এতিয়া বৰ্তমান অতি ভয়ানক ৰূপত তিনিচুকীয়া জিলাখন পৰিণত হৈছে। আৰু এটা কথা যদি আমি জানিবলৈ পাইছোঁ ইতিমধ্যে, আমি সকলোকে দৰ্শকক আমি জনাব বিচাৰিম এটা কথা, যিহেতু তিনিচুকীয়া জিলাত যিটো দিনক দিনে কোভিড-19 বৃদ্ধি পাইছে, তাৰ ফলত যি এম্বুলেন্স যি 108ৰ যি বিশেষ সেৱা সেয়া বৰ্তমান নাটনি হোৱা আমি দেখিবলৈ পাইছোঁ। তাৰ লগতে যি ঘৰত এতিয়া বৰ্তমান লোকসকল যি কোভিড-19 পজিটিভ যাৰ দেহত ধৰা পৰে, তাক এতিয়া বৰ্তমান ঘৰত আবদ্ধ হৈ থাকিবলগীয়া হৈছে। কিয়নো তিনিচুকীয়া জিলাত চিট যি কোভিড চেণ্টাৰসমূহত যি চিট তেওঁলোকক দিয়া হয় বা তেওঁলোকক লৈ অহা হয় 10 বিশেষ সেৱাৰে, বৰ্তমান সেয়াৰো নাটনি হোৱাৰ বাবে কোভিড চেণ্টাৰৰ নাটনি হৈছে। তাৰ বাবে তেওঁলোকে ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে। আৰু জিলা প্ৰশাসনক তেওঁলোকে জনাইছে, তাৰ বাবে জিলা প্ৰশাসনে বৰ্তমান সেয়া নিৰ্ণয় লোৱা হৈছে যে ক'ত কোভিড চেণ্টাৰ আৰু বৃদ্ধি পোৱাৰ এটা সম্ভাৱনা আছে, আৰু বৃদ্ধি পাবই লাগিব। কিয়নো এতিয়া যিহেতু কোভিড চেণ্টাৰৰ নাটনি, তাৰ লগতে যিহেতু 108ৰ নাটনি হৈছে, আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে জিলা প্ৰশাসনে এক বৈঠকত তেওঁলোকে বহিছিলে, আৰু এইটো কথা জানিব দিছে যে এম্বুলেন্সৰ সেৱা বঢ়োৱা হ'ব। তাৰ লগতে কোভিড চেণ্টাৰৰ সেৱা যিসমূহ আছে সেৱা বঢ়োৱা হ'ব ৰাইজৰ বাবে। কিয়নো তিনিচুকীয়াত ডেইলি এতিয়া 200ৰো অধিক লোক সদায় বৃদ্ধি পাই আছে, আৰু মৃতকৰ সংখ্যা ইতিমধ্যে 23জন লোক ইতিমধ্যে মৃত্যুৰ মুখত পৰিছে। সেয়া এক বহুত ডাঙৰ প্ৰশ্ন তিনিচুকীয়াত আহি পৰিছে। আৰু তিনিচুকীয়া জিলাখন যদি এতিয়া লকডাউন ঘোষণা কৰিছে যিটো আজি জিলা প্ৰশাসনে, আৰু সেয়া এক ভাল চিন্তাধাৰা। কিয়নো যদি আজি লকডাউন নিদিয়ে তেনেহ'লে তিনিচুকীয়াৰ যি পৰিস্থিতি সেয়া অধিক ভয়াৱহ হৈ পৰিব পৰৱৰ্তী পৰ্যায়ত। নিশ্চয়, ধন্যবাদ উপাসনা, ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত আপোনাক। যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ বিৰুদ্ধে উত্থাপিত হৈছে এটা গুৰুতৰ অভিযোগ। কোভিড আক্ৰান্ত ৰোগীৰে ভৰি থকা JMCHত চিকিৎসকৰ অৱহেলা তথা চিকিৎসাৰ অভাৱত কেইবাগৰাকীও ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত হৈছে শেহতীয়াকৈ। এই অভিযোগক লৈ উত্তাল হৈ পৰে JMCHৰ চৌহদ। JMCHৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ভুক্তভোগীৰ পৰিয়াল তথা কংগ্ৰেছ কৰ্মীয়ে। কালিৰ দিনটোতো আমি দেখিছিলোঁ কেনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল JMCHৰ সন্মুখত। প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল যোৰহাটৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়েও। আনহাতে কংগ্ৰেছ তথা ৰাণা গোস্বামীৰ এই ভূমিকাক তীব্ৰ সমালোচনা কৰে বিজেপিৰ নেতা পীযুষ হাজৰিকাই। ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাই তীব্ৰ সমালোচনা কৰে, লগতে ৰোগীক লৈ ৰাজনীতি নকৰিবলৈ সকীয়াই দিয়ে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা তথা সাংসদ কামাখ্যা প্ৰসাদ তাছাই। সমান্তৰালকৈ JMCHৰ অধীক্ষকগৰাকীৰ মন্তব্য সন্দৰ্ভত লিখিত অভিযোগ পালে বিষয়সমূহৰ ওপৰত তদন্ত কৰা হ'ব বুলি উল্লেখ কৰে। কিন্তু এই পৰ্যন্ত কোনো লোকে দিয়া নাই লিখিত অভিযোগ। যোৰহাটত উপস্থিত হৈ ৰাণা গোস্বামী কঠোৰ সকিয়নি ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাৰ। কোনো চিকিৎসা নকৰে, হাতে নলগায়, সন্মুখতে অচিন্ত বৈশ্য এয়া তেখেতৰ পৰিবাৰ আছে, সন্মুখত মৰি গৈছে, হুইল চেয়াৰত বহি আছে, উশাহ ল'ব পৰা নাই, কৈছে মোক অক্সিজেন লগাই দিয়ক, মৰিম এতিয়া। তেওঁ অক্সিজেনটো নিজে থাপ মাৰি আনি পেলাই লগাই লৈছে, আকৌ পৰি গৈছে। ইমান কোৱাৰ পিছত নলগালে, সেই হুইল চেয়াৰত 2 মিনিটৰ পিছত মূৰ ঢালি পৰি গ'ল নিজৰ পত্নীৰ সন্মুখত। ইয়াতকৈ দুখৰ বিষয় নাই। আৰু এই আপুনি অশোক চাহানীৰ মুখত শুনিছে যে যি ধৰণে মৃত্যুবিলাক কৰিছে, ইয়াত আপুনি পেলাই থৈ হাত নলগায়। কৰোণা ৰুল ঠিক আছে, কিন্তু এইবোৰ নহয় যে PPE কিট পিন্ধি পেলাই তেওঁলোকে ট্ৰিটমেণ্ট কৰক, PPE কিট কিনে ট্ৰিটমেণ্ট কৰক, সেইবুলি এইটো নহয় যে বেলেগ ৰোগী। এতিয়া কৰোণাত যিমান মৰিছে তাতকৈ যোৰহাটত এতিয়া চিকিৎসা নাপায় বেছি সংখ্যক মানুহ মৰিলে। যোৱা 5 মাহত ডক্টৰে যিটো কষ্ট কৰিছে
যোৱা 5 মাহত মইতো এতিয়ালৈকে ৱাৰ্ডত সোমাই পোৱা নাই। মই ক'ভিড ৱাৰ্ডত সোমাই পোৱা নাই। ক'ভিড ৱাৰ্ডত সোমাওঁতে এজন ডক্টৰে বা এগৰাকী নাৰ্ছে বা অন্য আমাৰ মেডিকেল ষ্টাফে এটা যে PPE কিট পিন্ধি থাকিব লাগে, এই কাপোৰৰ ওপৰত মই আকৌ PPE কিট পিন্ধিব লাগিব। এইটো গৰমত 36-37 ডিগ্ৰী গৰমত যিটো তেওঁলোকে কষ্ট কৰিছে সেই ডেডিকেশ্যনটোক আমি কোনো গুৰুত্ব নিদিওঁ। ক'ৰবাত এটা ভুল হয় সেইটো হ'ব নালাগে, মানিছোঁ এজন মানুহ ঢুকোৱাটো অত্যন্ত কষ্টকৰ কথা, সেইটো হ'ব নালাগে। আনফৰ্চুনেটলি যদি ক'ৰবাত হয়, এই যে 5 মাহৰ গোটেই কষ্টখিনি পানীত পেলাই দিবলৈকে আমি যত্ন কৰোঁ। ৰাণা গোস্বামী ডাঙৰীয়া সেইটো কৰিব নাপায়। তেওঁ এজন জ্যেষ্ঠ মানুহ, তেওঁ আহি পেলাই আমাৰ ডিচিক ক'ব লাগে, আমাৰ প্ৰিন্সিপাল মহোদয়ক ক'ব লাগে, বাইদেউক চুপাৰিনটেণ্ডেণ্টক নাপায় ক'ব, সেইটো তেওঁ বেয়া কাম কৰিছে। কাৰণ ডক্টৰক এইখিনি সময়ত আমি উৎসাহ যোগাব লাগে, ক'ব লাগে যদি ক'ৰবাত ভুল কৰিছে আপোনালোকে ভাল কৰক, ভুলটো হ'ব পাৰে ন। প্ৰত্যেকজন মানুহৰ মৃত্যু আমাৰ কাৰণে মৰ্মান্তিক, কিন্তু তাৰ কাৰণে ধৰ্ণা দিয়াটো চলিউশ্যন নহয়। ৰাণা গোস্বামীৰ দৰে বা অন্য কোনোবা মানুহ যদি বহিছে, তেওঁলোকে আচলতে সেই মৃতকৰ পৰিয়ালক সমমন্যা জনোৱাতকৈ তেওঁলোকক মানে এটা বিপথে পৰিচালিত কৰাহে গৈছে। চিকিৎসা নাপাই মৃত্যু হোৱা কথাটো অত্যন্ত দুখজনক বুলি চব নিশ্চিতভাৱে ক'ব, কিন্তু তেওঁলোকে আহি পেলাই এবাৰ চিকিৎসা মহাবিদ্যালয়ৰ কথা পাতিব লাগিছিলে। মন্ত্ৰী নিজে আহিছে, আমি নিজে মনিটৰ কৰি আছোঁ ভৱিষ্যত যাতে এনেকুৱা অভিযোগ নাহে, কাৰণ বাতৰি কাকতো আমি দেখি আছোঁ। আমি ডক্টৰৰ লগত কথা পাতিছোঁ, প্ৰিন্সিপালৰ লগত কথা পাতিছোঁ, চুপাৰিনটেণ্ডেণ্টৰ লগত কথা পাতিছোঁ, তেওঁলোকে কৈছে যে আমাৰ যিমানখিনি পাৰোঁ আমি হিয়া উজাৰি আমি চিকিৎসা দিবৰ কাৰণে চেষ্টা কৰিছোঁ। OPD খোলা আছে, ইমাৰ্জেঞ্চি খোলা আছে, তাতকৈ আৰু মই নাভাবোঁ যে কিবা কৰিব পাৰিব। এই চূড়ান্ত বেয়া ৰাজনীতি। ৰাণা গোস্বামী ডাঙৰীয়াৰ দৰে ব্যক্তিয়ে যোৰহাটৰ এজন প্ৰাক্তন আকৌ বোলে MLA হ'বলৈ বিচাৰি ফুৰিছে। গতিকে ৰাজনীতি কৰিবলৈ বহুত জেগা আছে। মানুহৰ মৃত্যুক লৈ চিকিৎসা মহাবিদ্যালয়খনক লৈ ৰাজনীতি নকৰিবৰ কাৰণে অনুৰোধ জনাম। জ্যেষ্ঠতা আৰু ৰাজনীতি বিচক্ষণতাটো তাত প্ৰকাশ নাপায়, প্ৰকাশ পাব যদিহে তেওঁ আহি পেলাই সহযোগিতাৰ কথা পাতিলেহেঁতেন। যিজন আহিছিলে তেওঁ অলৰেডি হিম'প্টাইচিছৰ পেচেণ্ট, তাৰমানে আগতে বোলে তেজ গৈছেই হেৰিত ধৰক, আৰু তেওঁতো নন ক'ভিড, গতিকে যিখিনি চিকিৎসা দিব লগা আছিল আমাৰ ফালৰ পৰা দিছে। অক্সিজেন চেচুৰেশ্যন এতিয়া কমি যোৱাৰ পিছত ভেণ্টিলেট কৰিব লাগে। ভেণ্টিলেশ্যনৰ কাৰণে যোনটো পদ্ধতি সেইটো যেতিয়া আৰম্ভ কৰিলে, সেইখিনি সময়ত লেৰিংগস্কোপ বুলি ইনষ্ট্ৰুমেণ্ট এটা আমি সোমোৱাব লাগে মানুহৰ ডিঙিত, তেতিয়াহে গৈ পেলাই সেই ইনটিউবেট কৰিব পাৰি। তো সেইখিনি সময়ত ধৰক অকণমান ব্লিডিং হৈছিলে পেচেণ্টৰ, বাট সেইটো বুলি হেৰি হোৱা নাই। চ' জানো কি বুলি ভাবিছে এতিয়া, যিখিনি নিয়মত কৰিব লগা কথাখিনিতো কৰাই। গতিকে মই একোৱেই লিখিত পোৱা নাই। মানে কি হয়, আমি এনকুৱাইৰী কৰিবলৈ কাৰণে এটা বেছ লাগিব, কোনোবাই কমপ্লেইন কৰিব লাগিব, আৰু এনেকুৱা নিচিনা কথা এটা হাইপ কৰি পেলাই এতিয়া বৰ্তমান কাৰো ইমান টাইম নাইতো যে ঠিক আছে অভিযোগ আছে সেইখিনি দিয়ক, দাখিল কৰক, আমাৰ ওচৰত হেৰিটো কৰক, আমি কৰিম এনকুৱাইৰী, কেলৈ নকৰিম। আমাৰ এতিয়া 200+ ক'ভিড আক্ৰান্ত। শেষ অংকলৈ যোৱাৰ পূৰ্বে বিয়লি হেডলাইনছত লৈছোঁ আন এটি চমু বাণিজ্যিক বিৰতি। গহপুৰৰ এটি দৰিদ্ৰ পৰিয়াল 15 বছৰ ধৰি পথৰ দাঁতিৰ এটি জুপুৰিত দিন কটাই আহিছে এই পৰিয়ালটিয়ে। নিজা ভূমি নোহোৱা পত্নী আৰু কণকণ 3টি শিশুসহ পথৰ দাঁতিতে আশ্ৰয় গ্ৰহণ কৰি আহিছে বিশ্বকৰ্মাই। সকলো ধৰণৰ চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত এই দুৰ্ভগীয়া পৰিয়ালটো। এনেদৰে নিজৰ গৃহহীন অৱস্থা, যাৰ বাবে পথৰ দাঁতিতে আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে এই দৰিদ্ৰ পৰিয়ালটিয়ে। কিন্তু এই দৰিদ্ৰ পৰিয়ালটিক কোনো আঁচনিয়ে ঢুকি পোৱা নাই। পলাশ ফুকনৰ এক ৰিপৰ্ট। কেনেদৰে দিন নিশা পাৰ কৰিব লাগে, হয়তো সেয়া যাৰ মাটি ভেটি নাই সেইসকল লোকেহে ভালকৈ উপলব্ধি কৰিব পাৰিব। তেনে এটি পৰিৱেশ দেখাবলৈ আমি উপস্থিত হৈছোহি আজি গহপুৰৰ 1 নং চকলাত। কেমেৰা সহযোগে দেখাব এটি বাসগৃহ, কিন্তু এই বাসগৃহটো এটি গড় কাপ্তানি পথৰ কাষতে জীৱন নিৰ্বাহ কৰি আছে এই পৰিয়ালটিয়ে। কিন্তু উপায় নাই, নিজৰ ভূমি নাই, থাকিবলৈ এটা ভেটি নাই, সেয়েহে ৰাস্তাৰ কাষতে এনেদৰে আশ্ৰয় গ্ৰহণ কৰিছে কেইটামান টিংপাত আৰু ইকৰাৰ বেৰ সাজি পেলাই। ঘৰখনৰ পৰিৱেশ দেখাইছে। আচলতে যেনি তেনি ফটা চিটা কাপোৰ ওলমাই ঘৰটি ৰাখিছে। ৰ'দ বৰষুণ এই ঘৰটিয়ে কিন্তু ৰক্ষা কৰিব নোৱাৰে। তাৰ মাজতে কিন্তু এই শিশুসকলক লৈ এগৰাকী মাতৃ জীৱন নিৰ্বাহ কৰি আছে। পুনৰ কৈছোঁ যে নিজৰ ভেটি নাই, এয়া চৰকাৰী এটি গড় কাপ্তানি পথৰ কাষতে এনে চৰকাৰী ভূমিত বসবাস কৰি আছে। বাইদেউ কওকচোন, কিমান দিনৰ পৰা আপোনালোকে এনেদৰে ৰাস্তাৰ কাষত বসবাস কৰি আছে? আজি মই বিয়া হোৱা 15 বছৰ মানেই হ'ল, তেতিয়াৰ পৰাহে আমি এনেকৈ বসবাস কাটি আছোঁ। কিয় এনে ৰাস্তাৰ কাষত থাকিবলগীয়া হ'ল আপোনালোকৰ? আমাৰ মাটিয়েই নাই তেতিয়াৰ পৰাই, এইটো কাৰণে এনেকৈ ৰাস্তাৰ কিনাৰত থাকিবলগীয়া হৈছে।
কোন পঞ্চায়ত পৰে? আমাৰ কাৰৈপৰীয়া পঞ্চায়ত পৰে। চৰকাৰী যিখিনি সা সুবিধা আপোনালোকে পাইছে নাই? নাই পোৱা, একোৱে পোৱা নাই সা সুবিধা একদম। এদিনাখনো ৰিলিফ চাউল দিছে 4 কেজিমান দিছে, 5জন মানুহ 4 কেজিয়ে দিছে। আৰু চৰকাৰী কুপন আছে নাই? যি কুপন নাই পোৱা, কুপন চুপন একোৱেই নাই। তাৰপিছত চিলিণ্ডাৰ গেছো পোৱা নাই। লোকক দেৰ দিছে, এঘৰত 2টা 3টাকে পাইছে, আমাক দিয়া নাই। এতিয়া মানুহজন দিন হাজিৰা কৰিবলৈ ওলাই গ'ল নেকি? ৰাতিপুৱাই ওলাই গ'ল দিন হাজিৰা কৰিবলৈ। লকডাউনত চলিবলৈ অসুবিধা হৈছে নিশ্চয়। একদম লকডাউনৰ পৰা একোৱে পোৱা নাই। পইচা পাতিও চলিবলৈ অসুবিধা, ভাত পানী খাবলৈও অসুবিধা। একদম ল'ৰা ছোৱালী কেনেকৈ পঢ়া শুনা কৰোঁ এইটো টেনশ্যন। ইফালে আকৌ কলম এটা কিনিবলৈও মোৰ উপায় নাইকিয়া। নিশ্চয়কৈ বিভিন্ন সমস্যাৰে জৰ্জৰিত, নিজৰ ভূমি নাই। এইসকল লোকে কিন্তু এনেদৰে এতিয়া বসবাস কৰি আছে ৰাস্তাৰ দাঁতিত। খাৰপুৰীয়া পঞ্চায়তৰ ফালৰ পৰা কোনো ধৰণৰ বিশেষ সাহায্য পোৱা নাই, নাই চাউলৰ কুপন। বিভিন্ন এশয়বৰী সমস্যাৰে জৰ্জৰিত হৈ এনেদৰে ৰাস্তাৰ দাঁতিত এই পৰিয়ালটোৱে কিন্তু অসহায়ভাৱে সময় পাৰ কৰি থাকিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। शांति व्यवस्था को और इंसानियत की भावनाओं को मजबूत बनाने में राम मंदिर का एक बहुत महत्वपूर्ण भूमिका है और रहेगा। मैं फिर से परम आदरणीय प्रधानमंत्री जी को असम की जनता की तरफ से हृदय से अभिनंदन देता हूं और साथ साथ में सारे कार्यक्रम को आयोजन में हमारे यूपी के चीफ मिनिस्टर योगी आदित्यनाथ जी ने जो कदम उठाए, इसके लिए मैं आदित्यनाथ जी को भी धन्यवाद देता हूं। और इस कार्यक्रम में उपस्थित होकर देशवासियों को जो मनोबल दिया, इसके लिए परम पूजनीय राष्ट्रीय स्वयंसेवक की सह संचालक परम आदरणीय मोहन भगत जी को भी मैं हृदय से भक्ति भावनाओं से अभिनंदन देता हूं, धन्यवाद देता हूं। और ये मैं फिर से जिन्होंने राम मंदिर निर्माण के लिए अलग अलग समय में बहुत संघर्ष किया, आत्म बलिदान दिया, उन लोगों को भी मैं हृदय से नमन करता हूं। আৰু সেয়া অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও আজি ৰাম মন্দিৰৰ ভূমি পূজন আৰু শিলান্যাস সন্দৰ্ভত মনোভাৱ প্ৰকাশ কৰিছে আৰু শান্তি প্ৰতিষ্ঠা হ'ব বুলি আশা প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়েও। আৰু অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ ৭০ সংখ্যক উপজাতিন। প্ৰথম মুখ্যমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধা নিবেদন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ। বন্তি প্ৰজ্বলনেৰে পিতৃক সোঁৱৰিলে পুত্ৰ বলিন বৰদলৈয়ে। উপস্থিত থাকে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি। লগতে পৰিয়ালৰ লোকসকলে প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আৰু বিয়লি হেডলাইন্সত পুনৰ সময় হ'ল আন এটি চমু বাণিজ্যিক বিৰতিৰ। ক্ৰিকেটাৰক গুৱাহাটীৰ পৰাই অনলাইন প্ৰশিক্ষণ দিছে আন্তঃৰাষ্ট্ৰীয় ট্ৰেইনাৰ নিশান্ত বৰদলৈয়ে। এই সন্দৰ্ভত আমাৰ এক বিশেষ ৰিপৰ্ট আগবঢ়াই বিয়লি হেডলাইন্সৰ পৰা বিদায় লৈছো। নমস্কাৰ। 19 ছেপ্টেম্বৰৰ পৰা IPL ইউনাইটেড আৰব এমিৰেটছত অনুষ্ঠিত হ'ব IPL। কৰোনা ভাইৰাছৰ বাবেই 6 মাহ পিছুৱালে গ্লেমাৰাছ IPL 2020। IPLৰ পূৰ্বে দেশজুৰি বিশেষ চৰ্চা লাভ কৰিছে অসমৰ এগৰাকী প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰে।
প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ তথা বৰ্তমানৰ আন্তঃৰাষ্ট্ৰীয় ট্ৰেইনাৰ নিশান্ত বৰদলৈ। লকডাউনৰ সময়ত গুৱাহাটীত থাকিয়েই অনলাইন যোগে টিম ইণ্ডিয়াৰ কেইবাজনো তাৰকা ক্ৰিকেটাৰক নিশান্ত বৰদলৈয়ে দিছে প্ৰশিক্ষণ। তাৰকা ক্ৰিকেটাৰ শিখৰ ধাৱন, ঋষভ পন্থ, ঈশান্ত শৰ্মা, ময়ংক আগৰৱালক অনলাইন যোগে প্ৰশিক্ষণ দি আছে নিশান্ত বৰদলৈয়ে। IPLৰ প্ৰাক মুহূৰ্তত অসমৰ ৰিয়ান পৰাগেও নিশান্তৰ ওচৰতেই লৈছে ফিটনেছ ট্ৰেইনিং। তো এতিয়া IPLৰ এতিয়া বৰ্তমান ললিত যাদৱ দিল্লী ডেয়াৰডেভিলছ, শিখৰ ধাৱন দিল্লী ডেয়াৰডেভিলছ, তো আপোনাৰ ৰিয়ান পৰাগ আমাৰ ৰাজস্থান ৰয়েলছ, অনুজ ৰাৱত ৰাজস্থান ৰয়েলছ। এতিয়া এই চাৰিজনটো এতিয়া কণ্টিনিউছ এতিয়া মোৰ লগত কৰিয়ে আছে। মাজে সময় এজন দুজন আৰু প্লেয়াৰ জয়দেৱ নাটকাড, তাৰপিছত আপোনাৰ ঈশান্ত শৰ্মা তেওঁলোকে অলপমান কনচাল্ট কৰি আছে ট্ৰেইনিঙৰ কাৰণে। বাকী এতিয়া আই থিংক চবৰে এতিয়া জোৰটো হৈছে ইমান দিন ট্ৰেইনিংটো কৰিলে, প্ৰিপেৰেশ্যনটো এতিয়া কাৰণে 26 তাৰিখে ইয়াৰ পৰা যাব বুলি শুনিছোঁ চব টিম। চ' এই 15-20 দিন তেওঁলোকে খুব ফিটনেছৰ ওপৰত জোৰটো দিছে, প্লাছ অলপমান ৰিটাৰ্ণ টু প্লে যোনটো কয়, ৰিটাৰ্ণ টু স্কিল ৱৰ্কৰ কাৰণে জোৰটো দি আছে। তো এইকেইটা প্লেয়াৰ বৰ্তমান এতিয়া মই ট্ৰেইনিং কৰাই আছোঁ। বাৰু আৰু এজন দুজন আৰু কথা পাতিছে। অসমৰ IPLৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগ, পূৰ্বৰ IPLৰ ক্ৰিকেটাৰ আবু নেছিম আৰু ৰঞ্জী ক্ৰিকেটাৰ ঋষভ দাসে নিশান্ত বৰদলৈৰ পৰা গ্ৰহণ কৰিছে প্ৰশিক্ষণ। অসমৰ এতিয়া মোৰ তাত ঋষভ দাস আহে, আবু ষ্টাৰ্ট কৰিছে, আমাৰ ৰিয়ান কৰি আছে। এই তিনিজন বৰ্তমান মোৰ লগত যোগাযোগ কৰিছে আৰু তেওঁলোক অহা আৰম্ভ কৰিছে ট্ৰেইনিঙৰ কাৰণে। ঋষভ বহুত বছৰৰ পৰাই কৰি আছে, 2-3 বছৰৰ পৰা কৰি আছে, যোনটো দেখা গৈছে ঋষভৰ যোনবিলাক ইছ্যুজবিলাক আছিলে আৰু সেইটো তাৰ পাৰফৰ্মেঞ্চৰ ওপৰতো দেখা গৈছে যে সি যোৱা 2 বছৰ দেখিছোঁ যে মানে যদিও এয়া নহয় কিন্তু অসমৰ প্ৰায় কণ্টিনিউলি 600 মান ৰান সি কৰিছে, দুটা মানে ফৰ্মেট ৰঞ্জী ট্ৰফিত আৰু প্লাছ ওৱান ডেটো সি তাৰ আগৰ বছৰ খুব ভাল কৰিছে। দেশৰ দক্ষ ট্ৰেইনাৰ নিশান্ত বৰদলৈয়ে 2019 বৰ্ষত IPLৰ কিংছ 11 পাঞ্জাৱ দলৰ ট্ৰেইনাৰ আছিল। ভাৰতীয় 19 বছৰৰ অনুৰ্ধ আৰু দিল্লী ৰঞ্জী দলৰ মূল ট্ৰেইনাৰ অসমৰ নিশান্ত বৰদলৈয়ে অসমৰ ক্ৰিকেটাৰৰ ফিটনেছৰ ওপৰতো গুৰুত্ব দিছে। কেমেৰা পাৰ্চন প্ৰভা সিঙৰ সহযোগত বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।